শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিবলৈ লোৱা হৈছে নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ। শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অহা 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা গ্ৰন্থ উৎসৱৰ দেওবাৰে লাইখুঁটা স্থাপন কৰে। উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত লাইখুঁটা স্থাপন কৰে শিৱসাগৰৰ বিশিষ্ট বুৰঞ্জীবিদ সাহিত্যিক প্ৰেম গগৈয়ে। লাইখুঁটা স্থাপন অনুষ্ঠানটোৰ আঁত ধৰে গ্ৰন্থ উৎসৱ আয়োজক সমিতিৰ মুখ্য সম্পাদক সমীৰণ ফুকনে। এই গ্ৰন্থ উৎসৱত মুঠ 70খনতকৈ অধিক বিপণীয়ে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ লগতে দেশ-বিদেশৰ বহুকেইটা গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা প্ৰতিষ্ঠানে গ্ৰন্থ উৎসৱত যোগদান নিশ্চিত কৰিছে বুলি জানিবলৈ দিয়ে গ্ৰন্থ উৎসৱ আয়োজক সমিতিয়ে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত শিৱসাগৰত অহা 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈকে নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ'ব। ইতিমধ্যে 8ম বছৰ অতিক্ৰম কৰিছে, এই নৱম বৰ্ষত সোমাইছে আৰু আজি লাইখুঁটা স্থাপন অনুষ্ঠান। আমি এই অনুষ্ঠানত উপস্থিত থাকে লাইখুঁটা স্থাপনৰ সহযোগ আগবঢ়ালোঁ। গ্ৰন্থমেলাৰ এটা তাৎপৰ্য আছে আৰু সেই তাৎপৰ্যটো হ'ল লেখক পাঠকৰ সমন্বয় সহযোগ। এটা কথা সদায় মন কৰিব যে লেখক আৰু পাঠকেহে গ্ৰন্থমেলা জীয়াই ৰাখে আৰু গ্ৰন্থৰ তাৎপৰ্যটো বৰ দীঘলীয়া বিষয়। সেইকাৰণে মই আশা কৰিম যে শিৱসাগৰ গ্ৰন্থমেলাই লেখক পাঠকৰ পৰা সমাদৰ লাভ কৰিব, শিৱসাগৰবাসীৰ পৰা সহযোগ লাভ কৰিব, পাঠকে আমাৰ ভাৱৰ বিনিময় হ'ব। এইবিলাকে হৈছে গ্ৰন্থমেলাৰ এটা মহৎ কাম। এটা কথা সদায় আপোনালোকে মন কৰিব যে এনে বহু অনুষ্ঠান আছে যিবিলাকে হয়তো এই 8 দিন 10 দিনত হয়তো তেওঁলোকে অহা যোৱাৰ খৰচো তেওঁলোকে নোলায়, কিন্তু তথাপি অসমৰ প্ৰত্যেকখন গ্ৰন্থমেলাত তেওঁলোকে এটেণ্ড কৰে, উপস্থিত থাকে। ইয়াৰ কাৰণ হ'ল যে মই ক'লোঁ যে ইয়াৰ যিটো মহৎ তাৎপৰ্য আছে আৰু ইয়াৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰো এটা মানে হেৰি হয়, ভাষা সাহিত্যৰো এটা চৰ্চা কৰা হয়। শিৱসাগৰ গ্ৰন্থ আৰু শেহতীয়াকৈ ভাৰত চৰকাৰে এই অসমীয়া ভাষাক যিটো মৰ্যাদা প্ৰদান কৰিলে তাৰ বাবেও আমি ভাল পাইছোঁ আৰু নিশ্চয় এইবাৰ গ্ৰন্থমেলাই এনেবিলাক কাৰণতে শিৱসাগৰত জাকত জিলিকা হৈ উঠিব, মই ইয়াকে আশা কৰিছোঁ। স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আমি নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱ 2024 অহা 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ 10 দিনীয়া বৰ্ণিল পৰিক্ৰমাৰে অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে উদ্যোগ আৰম্ভ কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ লাইখুঁটা স্থাপন ইতিমধ্যে হৈ গৈছে। 15 অক্টোবৰত উদ্বোধন হ'ব লগা এই সমগ্ৰ গ্ৰন্থ উৎসৱৰ বিভিন্ন কৰ্মসূচীত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, ছবি অঁকা, কুইজ, আবৃত্তি, আপোনাৰ সাধু কোৱা প্ৰতিযোগিতা আৰু আন বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰোপৰি ইয়াত কেইবাখনো গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু বিভিন্ন আনুষংগিক বিষয়ত ইয়াত বিভিন্ন ধৰণৰ কৰ্মসূচী অনুষ্ঠিত হ'ব। এই সকলো কাৰ্যসূচীতে আমি জিলাবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, অভিভাৱকত্ব বিচাৰিছোঁ, যাতে গ্ৰন্থৰ আন্দোলনটো ত্বৰান্বিত কৰিবৰ কাৰণে, গ্ৰন্থৰ প্ৰতি নতুন প্ৰজন্মক, উঠি অহা প্ৰজন্মক আকৃষ্ট কৰিবৰ কাৰণে আমাৰ এই উদ্যোগে সফলতা লাভ কৰে। তাৰ বাবে আমি প্ৰতিগৰাকী সচেতন অভিভাৱক, অভিভাৱিকা আৰু আন সকলৰ পৰা আমি আন্তৰিক আমি তেওঁলোকৰ অভিভাৱকত্ব কামনা কৰিছোঁ আৰু এই সমগ্ৰ কাৰ্যসূচীতে প্ৰতিদিনে এই গ্ৰন্থ উৎসৱৰ বাতৰিত সকলোৱে যাতে তেওঁলোকৰ উপস্থিতি জোপাল কৰি তোলে তাৰ বাবে সকলোলৈকে আহ্বান জনাইছোঁ। অসমৰ কেইবাটাও অগ্ৰণী প্ৰায় 30টাতকৈ অধিক প্ৰকাশক আৰু বিক্ৰেতা গোষ্ঠী ইতিমধ্যে আমাৰ লগত যোগাযোগ আছে আৰু সৰ্বমুঠ 70খনমান কিতাপৰ ষ্টল ইয়ালৈ আহিব। আমি সকলোকে ইয়ালৈ আহিবৰ কাৰণে, কিতাপৰ সুবাস ল'বৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।